অনুৰণৰ মাকে ব্যৱহাৰ কৰা টুথপেষ্টটোৰ পৰা শাক-পাচলি, তেওঁ ভাল পোৱা ধূপ একো বাদ নপৰিল। তাক পঠিয়াই সন্ধ্যা নিজেও কামত লাগিল। আলহী থকা ৰুমটো নতুনকৈ সজালে। বিছনা কাপোৰখন সলাই বগা ৰঙৰ এখন নতুন কাপোৰ পাৰিলে। তাৰ লগতে মিলাই পৰ্দাকেইখনো। চুকৰ টেবুলখনত প্ৰান্তিক, গৰিয়ত্ৰী আদি আলোচনী কেইখনমান থলে। গোটেইবোৰ কৰি অতাই মানে ২ ঘণ্টামানেই লাগিল। বাইক ভাতত লাগিবলৈ দি সন্ধ্যা আকৌ এবাৰ বাথৰুমত সোমাল। কাম কৰি কৰি গোটেইজনী ঘামি শেষ। আকৌ এবাৰ গাটো ধুব লাগিব। শ্বাৱাৰটো খুলি দিলে তাই। হুৰহুৰাই নামি অহা পানীখিনিয়ে তাইৰ উদং শৰীৰটোত নিলাজ চুমা যাচি গৈছে। এবাৰ বাথৰুমৰ আইনাখনত নিজকে চালে সন্ধ্যাই। সকলো আছেতো তাইৰ। এটা কমনীয় শৰীৰ। তাৰ পাছতো যে তাই অসম্পূৰ্ণ মানুহৰ দৃষ্টিত। এবাৰ পেটটোত হাত ফুৰালে তাই। শ্বাৱাৰৰ পানীৰ লগত মিলি গৈছিল সন্ধ্যাৰ চকুৰ পানীৰ টোপালকেইটা। বাইদেউ, এয়া বজাৰ দেই। গা ধুই আহি মূৰটো ফণিয়াই থাকোঁতেই মিতু পালেহি। বাইজনীয়ে বস্তুবোৰ সামৰি ভাত বাঢ়িলে। সিহঁতক খাবলৈ কৈ সন্ধ্যা অনুৰণ অহালৈ ৰ'ল। সি পাবহিয়েই। অথনিৰ আধা পঢ়া কিতাপখন লৈ সন্ধ্যা আকৌ বেলকনিত বহিল। আকৌ মেলি ল'লে ময়ূৰৰ ৰাধা। খবৰটো শুনি যিয়ে যেনেকৈ পাৰে দৌৰিছে লখিমীৰ পাৰলৈ। যাবৰে কথা। গাঁওবুঢ়াৰ নাতিনী ৰাধা সকলোৰে আদৰৰ। অৱশ্যে অকল গাঁওবুঢ়াৰ নাতিনী বুলিয়েই নহয়, ৰাধাক যিমান যি গালি পাৰিলেও ঘপহকৈ যিকোনো কামতে যে ৰাধাকে কাষত পোৱা যায় সেইটো সকলো গয়াই জানে। কাৰোবাৰ ঘৰত বোলে বিয়া, পাকঘৰৰ পৰা ৰভাতললৈকে সকলো দায়িত্ব ৰাধাৰ। কাৰোবাৰ কিবা কাজিয়া লাগিছে, সমাধান ৰাধা। কাৰোবাৰ বেমাৰ, ডাক্তৰৰ ওচৰলৈ নি ঘৰৰ দায়িত্বলৈকে ৰাধা। কোনোবা গয়াৰ লগত কিবা অন্যায় হৈছে, কোনোবা মাটিৰ সুদখোৰ মহাজনে অত্যাচাৰ কৰিছে, তাৰো সমাধান ৰাধা। মুঠতে ৰাধা নোহোৱাকৈ গাঁৱৰ পাত এখিলাও নলৰে। সেইবাবেই ৰাধাক কেতিয়াবা গালি দিব পাৰে, কিন্তু তাইক বেয়া কোনেও পাব নোৱাৰে। গোবিন্দপুৰৰ আটাইতকৈ উৎপতীয়া এই প্ৰাণীটোৱে গোটেই গাঁৱৰ ৰাইজকে আৱৰি ৰাখে। লখিমীৰ পাৰত ৰাইজৰ ভিৰ। ইচ ইচ আচ আচ শব্দ দুই এটা ভাহি আহিছে জুমটোৰ পৰা। পানীৰ মাজত কিহৰ বাৰ বুৰবুৰ। এনেতে কুন্তলা দৌৰি গৈছে। পাছে পাছে মনোহৰা আৰু কণমাই। সিহঁতক গৈ পাই মানে মাৰুতি ভেন এখন ৰলহি। ধৰ্মনাৰায়ণ চৌধুৰী নামি আহিল প্ৰথমেই। গাত এটা ডাঠ পাঞ্জাবী চোলা আৰু গেৰুৱালৈকে পৰা ধুতি। গাত মেৰিয়াই লৈছে এখন এৰীয়া চাদৰ। চাদৰখন এক বিশেষ কায়দাৰে পাক মাৰি ভৰিৰ জোতাৰে শব্দ কৰি আগুৱাই অহা ধৰ্মনাৰায়ণৰ লগত তেখেতৰ দ্বিতীয় পুত্ৰ বৈকুণ্ঠ চৌধুৰী। অঞ্চলটোৰ এজন প্ৰখ্যাত ব্যৱসায়ী। ধৰ্মনাৰায়ণৰ সৌবস্ত্য বৃদ্ধিত বৈকুণ্ঠৰ অৱদান অনেক। নামী দামী মানুহো চূণ পৰা যেন হৈ পৰে তেওঁৰ সন্মুখত। দৈনিক গাড়ীতে কাৰখানালৈ অহা যোৱা কৰে বৈকুণ্ঠই। দেউতাকে দুই এবাৰ চহৰত ঘৰে মাটিয়ে কিনাৰ কথা কৈছিল যদিও তেওঁ গোবিন্দপুৰ এৰি নাযায়। অৱশ্যে বৈকুণ্ঠ বুলিয়েই নহয়, যিয়ে এবাৰ গোবিন্দপুৰলৈ আহে সিয়েই ইয়াৰ মোহ এৰিব নোৱাৰে। তাতে পত্নী সাদৰীও ইয়াতে থাকে। নিজৰ বায়েকৰ দৰে ভবা জায়েক তথা ঘৰৰ ডাঙৰ বোৱাৰী কুন্তলাক এৰি সাদৰীও চহৰলৈ যাবলৈ সাজু নহয়। দেউতা, দেউতা চাওকচোন, তাই ডুবিব এতিয়া পানীত। দেউতা কিবা এটা কৰকচোন। কুন্তলা আহি যেন শহুৰেকৰ ভৰিতে পৰিল। বৈকুণ্ঠই পানীলৈ যাবলৈ সাজু হৈছিল। গোট খোৱা মানুহখিনিয়েও হুলস্থুল লগাইছে। এনেতে ধৰ্মনাৰায়ণে গলগলীয়া মাতেৰে ক'লে, কোনো পানীত নানামিবি। তাই ধৰ্মনাৰায়ণৰ নাতিনী। পানীত ডুবি মৰিব পৰা নহয়। লখিমী নৈয়ে চৌধুৰী বংশৰ তেজৰ গোন্ধ চিনি পায়। চাই থাক, তাই নিজে ওলাই আহিব। কথাটো শেষ হ'ল কি নহ'ল, হুৰহুৰকৈ শব্দ এটা হৈ পানীত লাহে লাহে ওলাই আহিল ছোৱালী এজনী। মাখন যেন গালকেইখনত লিপিত খাই পৰিছে চুলিকেইডাল। চাদৰ কোচ খাই ওলাই পৰিছে পেটৰ কিছু অংশ। কঁকাললৈকে বৈ পৰা চুলিকোছাই অজগৰ এডালৰ দৰে মেৰিয়াই আছে। ছোৱালীজনীৰ কোলাত এটা
তেনেই সৰু দামুৰী পোৱালি। লাহে লাহে পাৰলৈ উঠি আহিল তাই। চাদৰৰ পৰা টুপ টুপকৈ পৰি আছে পানীৰ টোপাল। গেৰুৱালৈকে পৰা মেখেলাখন বোকাত লেও খাই আহিছে। এনেতে কণমায়ে দামুৰীটোলৈ চাই চিঞৰি উঠিল, হাৰে, এইটোচোন আমাৰ ঘৰটো। কালি জাগিছিলহে। হে ঈশ্বৰ, আইজনী অ', তই নথকা হ'লে কি হ'ল হৈ আজি? ৰাধাই একো নকৈ দামুৰীটোক কণমাইৰ ফালে আগবঢ়াই দিলে। কুন্তলা দৌৰি গৈ জোকাৰি দিলে ৰাধাক। কিমান বাৰ বুজাব লাগে তোক? ডাঙৰ হৈছ, তাতে ছোৱালী মানুহ, অলপ সাৱধানে থাক। নাই, তাইৰ একো কাণসাৰ নাই। অকল অলৌ তলৌকৈ ঘূৰি ফুৰিবি। ব'ল আজি ঘৰলৈ। কুন্তলাই আৰু কিবা ক'ব খুজিছিল। এনেতে ধৰ্মনাৰায়ণ আগুৱাই গ'ল। গাত থকা এৰীয়া চাদৰখন মেৰাই দিলে ৰাধাৰ গাত। পৰম সন্তোষৰ হাঁহি এটাৰে ক'লে, ব'ল। কুন্তলা আৰু মনোহৰাও তেওঁলোকৰ লগতে গাড়ীত উঠিল। ধূলি উৰাই গাড়ীখন যোৱাৰ পাছত লাহে লাহে জুমটোও ভাঙিল। ময়ূৰৰ উপন্যাসখন আহিল নেকি? হঠাৎ মাতটো শুনি ঘূৰি চালে সন্ধ্যাই। অনুৰণ আহি ৰৈ আছে পিছফালে। মূৰ দুপিয়াই কিতাপখন আগুৱাই দিলে তাই। এবাৰ কিতাপখনক হাত বোলাই বুকুত হেঁচি ধৰিলে সি। বুকুখন গধুৰ হৈ গ'ল সন্ধ্যাৰ। কথাটো সলাবলৈকে তাই ক'লে, মা কেইটামানত পাবহি? কিতাপখন মেজত থৈ অনুৰণৰ উত্তৰ, আজি ৰাতি আহিব চুপাৰত। ৰাতিপুৱা পাব আৰু। লগত ওচৰৰ ভাইটি এটা। হঠাৎ আহিল যে মা, কিবা কথা? হাতঘড়ীটো খুলি খুলি অনুৰণে ক'লে, নাজানো, কিবা বিশেষ কথা হেনো। গম্ভীৰ হৈ গ'ল সন্ধ্যাৰ মুখখন। অনুৰণৰ মাকৰ বিশেষ কথা কি হ'ব পাৰে তাই ভালকৈয়ে জানে, বুজে। স্মাৰ্ট বুটাম খুলি থকা অনুৰণৰ বাহুত পিছফালৰ পৰা এবাৰ ধৰি সন্ধ্যাই ক'লে, ৰণ, আমি মাৰ প্ৰস্তাৱটো আকৌ এবাৰ ভাবি চোৱাটো উচিত নেকি? সন্ধ্যাৰ হাতখন নিজৰ মাজলৈ টানি নি অনুৰণে ক'লে, একেটা কথাই সদায় কোৱাটো জৰুৰী নেকি সন্ধ্যা? শুনা, মই জীৱনত পৃথিৱীৰ আটাইতকৈ বেয়া কামটোও কৰিব পাৰিম, কিন্তু তোমাক এৰিব নোৱাৰিম। তোমাক কষ্ট দিব নোৱাৰিম। তুমি নিজে ক'লেও নোৱাৰিম। মোৰ শপত, এইবোৰ কথা আৰু নক'বা। লগে লগে সিটো ৰুমলৈ গুচি গ'ল অনুৰণ। সন্ধ্যাই জানে তাৰ খং উঠিছে। তাৰ খং উঠিলেও তাইক টানকৈ ক'ব নোৱাৰে সি। তাইৰ ওচৰত মৰম আকলুৱা হৈ পৰে সি। কাৰোবাৰ ভাষাত তাই বেটিয়ে বেজালি কৰি বান্ধি থ'লে ল'ৰাটোক। চকুপানী এটুপি বাগৰি আহিল সন্ধ্যাৰ। আজিলৈ ইমানেই। ধন্যবাদ।